আজি জিষ্ণু আহিলে মোৰ ইয়ালে অকণমান আগতে মই হোৱাটছএপত এটা সৰু গীতৰ টুকুৰা এটা মই পালোঁ পাই মই এইটো অন কৰি চালোঁ জিষ্ণুৰ গান অতি সুন্দৰ লাগিছে গানটো শুৱলা সুমধুৰ এওঁ আচলতে ভালেই গায় গান আগতে মই শুনিছোঁ খুবেই ভাল কণ্ঠ কিন্তু যিটো গীত তেওঁ এতিয়া গাইছে এইটো অসমীয়া ভাষাত নহয় সেইটো গীতটো হিন্দী সংগীতেই হয় কিন্তু ইয়াত পাঞ্জাবী ভাষাৰ অকণমান লেপন এটা পৰিছে শুনিবলৈ ভাল হ'ল সনত সুৱগা চলিছে এটা অসমীয়া ল'ৰাই ইমান উচ্চাৰণবিলাক ইমান ধুনীয়া কৰিছে হিন্দী গীত গাইছে সাধাৰণতে আমাৰ মানুহে অসমীয়া ল'ৰা ছোৱালীয়ে গীত গালে এই শব্দবিলাকৰ প্ৰতি বৰকৈ লক্ষ্য নকৰে কিন্তু এওঁ বৰ ধুনীয়াকৈ মানে শুনি কৰিছে ভাল লাগিছে আৰু ৰাইজেও ভাল পাব মই এজন শ্ৰোতাহে কিন্তু শ্ৰোতা হিচাপে পেলাই মই খুবেই সম্ভৱ মানে ভাল পাইছোঁ আৰু সংগীতৰ লগত জড়িত থকা ব্যক্তিসকলে শুনি বৰ ভাল পাব এই গীতটো কিন্তু অলপ নিৰিবিলি পৰিৱেশত বহি শুনাৰ এটা বেলেগ আমেজ আছে কিন্তু বিৰাট ডাঙৰ এখন ফাংচনত চিঞৰ বাখৰ হৈ থকাৰ মাজত গীতটো নহয় এইটো অলপ ডেফ্ট আছে ইয়াত আৰু সমজদাৰ শ্ৰোতাই কিন্তু এই গীতটো পচন্দ কৰিব আৰু জিষ্ণুৱে সেই গানটো সেইটো তেখেতসকলৰ কাৰণেই গাইছে আচলতে মই বৰ ভাল পালোঁ